এইবেলি হাজোৰ গেৰুৱা গাঁওখনত ভোজনত পুৰাচিত মনসা পূজা পাতি আধ্যাত্মিকভাৱে মানুহবিলাকে অনুষ্ঠিত কৰা হৈছে আৰু আধ্যাত্মিক কাৰ্যসূচী নিত্য নৈমিত্তিক পূজা অৰ্চনা চলি আছে যিহেতু আৰু বেলেগ আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত কৰা ইয়াত প্ৰতি বছৰে মনসা পূজা উদযাপন কৰা হয়। 1943 চনৰ পৰা এইবাৰ আমাৰ 83তম মনসা পূজা। প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। সাধাৰণতে অসমীয়া শাওণ আৰু ভাদৰ সংক্ৰান্তিৰ আগদিনা অধিবাস কাৰ্যসূচী আৰম্ভ হয় আৰু শাওণ আৰু ভাদৰ সংক্ৰান্তিৰ দিনা প্ৰথম পূজা, তাৰ পৰা ভাদ মাহৰ 3 তাৰিখলৈকে একে বেঠাৰীয়ে পূজা উদযাপন হয়। 5 দিনতে হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আনকি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰাও ইয়াত ভক্তৰ সমাগম ঘটি আহিছে বা ঘটে। এইবেলিও তাৰ ব্যতিক্ৰম হোৱা নাই। প্ৰতিদিনে হাজাৰ হাজাৰ সহস্ৰাধিক ভক্ত ইয়াত মাৰ শ্ৰীচৰণত শ্ৰদ্ধা নিবেদিছে, ভক্তি নিবেদিছে। আমি আপ্লুত হৈছোঁ ইমান সংখ্যক ভক্তৰ সমাগম দেখি। হয় হয় হয়। আচলতে আমাৰ এই পূজা আপুনি কৈছে ঐতিহাসিকেই হয়, কাৰণ ভাৰত স্বাধীন হোৱাৰ আগতে এই পূজাৰ আৰম্ভণি প্ৰাক স্বাধীনতা যুগতেই। আৰু তেতিয়াৰ পৰাই দেৱধ্বনি নৃত্য, প্ৰাচীন দেৱধ্বনি নৃত্যৰ পৰম্পৰা ইয়াত চলি আহিছে। আৰু এটি ব্যতিক্ৰম, সাধাৰণতে দৰং বা গোৱালপাৰা জিলাত দেখাৰ নিচিনাকে ইয়াত মহিলাৰ দেৱধ্বনি নহয়, ইয়াত আমাৰ পুৰুষ মানুহে আচলতে দেওধাৰ পৰা আমি দেৱধ্বনি বুলিও কৈছো, দেওধা নৃত্য প্ৰদৰ্শন কৰে। ই সম্পূৰ্ণ আধ্যাত্মিক, ইয়াত সম্পূৰ্ণ আধ্যাত্মিকতা আছে, ইয়াত সম্পূৰ্ণ আধ্যাত্মিকতা বিৰাজমান। এটা নিৰ্দিষ্ট সময়ত তেখেতসকল আহি মাৰ শ্ৰীচৰণত নিজকে সমৰ্পিত কৰে। অনামিকা কলিতা